নমস্কাৰ ৰাজ্যত পুনৰ ধৰ্মান্তৰিত ঘটনা আৰু এইবাৰ এটা মুছলমান পৰিয়ালে ইছলাম ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিব হিন্দু ধৰ্ম মজিবুৰ ৰহমানৰ পৰিয়ালে লৈছে এই সিদ্ধান্ত যে প্ৰত্যেক সম্পত্তিৰ বাবে এতিয়া ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ ওলাইছে নগাঁৱৰ মজিবুৰ ৰহমানৰ পৰিয়ালে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম ইছলাম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত লৈছে মুছলমান পৰিয়ালে এটা মুছলমান পৰিয়ালে লৈছে হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ সিদ্ধান্ত ইছলাম ধৰ্ম ত্যাগ কৰিব নগাঁৱৰ মজিবুৰ ৰহমানৰ পৰিয়ালে আৰু সম্পত্তিৰ বাবে হিন্দু ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত লৈছে এতিয়া মজিবুৰ ৰহমানে সম্পত্তিৰ বাবে প্ৰত্যেক সম্পত্তিৰ বাবে এই সিদ্ধান্ত আৰু প্ৰত্যেক সম্পত্তিৰ পৰা বঞ্চিত হৈ হিন্দু ধৰ্ম গ্ৰহণ কৰিব মজিবুৰ পৰিয়ালে আৰু জুৰিয়া আলি টেঙনিৰ হিমলুতলত ঘৰ মজিবুৰ ৰহমানৰ আৰু সম্পত্তিৰ পৰা বঞ্চিত কৰা পিতৃৰ প্ৰতি ক্ষোভ মজিবুৰ ৰহমানৰ পিতৃৰ প্ৰতি ক্ষোভ উজাৰিছে মজিবুৰ ৰহমানে পিতৃৰ সম্পত্তিৰ ভাগ কেৱল ভাতৃক দিয়াৰ অভিযোগ মজিবুৰ ৰহমানৰ আৰু সম্পত্তিৰ পৰা বঞ্চিত হৈ পিতৃ মাতৃৰ সৈতে সম্পৰ্ক ছেদ কৰিলে মজিবুৰ ৰহমানে নিজ পিতৃ মাতৃৰ সৈতে সম্পৰ্ক ছেদ কৰিছে ইছলাম ত্যাগ কৰি এতিয়া হিন্দু ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত লৈছে এতিয়া এটা পৰিয়ালে আৰু ইছলাম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত লৈছে মুছলমান পৰিয়ালে নগাঁৱত এই ঘটনা ৰাজ্যত পুনৰ ধৰ্মান্তৰিত ঘটনা ইছলাম ধৰ্ম ত্যাগ কৰিব নগাঁৱৰ মজিবুৰ ৰহমানৰ পৰিয়ালে আৰু সম্পত্তিৰ বাবে হিন্দু ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত লৈছে মজিবুৰ ৰহমানে পুনৰবালৈ কৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত পুনৰ ধৰ্মান্তৰিত খবৰ প্ৰত্যেক সম্পত্তিৰ পৰা বঞ্চিত হৈ হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ ওলাইছে এতিয়া মজিবুৰ ৰহমানৰ পৰিয়ালে জুৰিয়া আলি টেঙনিৰ হিমলুতলত ঘৰ মজিবুৰ ৰহমানৰ আৰু এইগৰাকী মজিবুৰ ৰহমানৰ পৰিয়ালে এতিয়া সিদ্ধান্ত গ্ৰহণ কৰিছে যে ইছলাম ত্যাগ কৰিব ইছলাম ধৰ্ম ত্যাগ কৰি তেখেতে গ্ৰহণ কৰিব হিন্দু ধৰ্মকে নিজৰ ধৰ্ম হিচাপে আকোৱালি ল'বলৈ ওলাইছে বা উদ্যত হৈছে এইগৰাকী মজিবুৰ ৰহমান আৰু সম্পত্তিৰ পৰা বঞ্চিত হৈ পিতৃ মাতৃৰ সৈতে সম্পৰ্ক ছেদ কৰিছে মজিবুৰ ৰহমানে আৰু তাৰ পাছতে এতিয়া ইছলাম ধৰ্ম ত্যাগ কৰিবলৈ উদ্যত হৈছে আৰু তাৰ পাছতে গ্ৰহণ কৰিব হিন্দু ধৰ্ম ইছলাম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত লৈছে মজিবুৰৰ পৰিয়ালে পুনৰবালৈ কৰিছো এটা ডাঙৰ খবৰ এই মুহূৰ্তত ইছলাম ধৰ্ম ত্যাগ কৰিব নগাঁৱৰ মজিবুৰ ৰহমানৰ পৰিয়ালে সম্পত্তিৰ বাবে হিন্দু ধৰ্ম গ্ৰহণৰ সিদ্ধান্ত লৈছে মজিবুৰ ৰহমানৰ পৰিয়ালে আৰু প্ৰত্যেক সম্পত্তিৰ পৰা বঞ্চিত হৈ হিন্দু ধৰ্ম গ্ৰহণ কৰিব মজিবুৰৰ পৰিয়ালে জুৰিয়া আলি টেঙনি হিমলুতলত ঘৰ মজিবুৰ ৰহমানৰ আৰু এইগৰাকী মজিবুৰ ৰহমানৰ পৰিয়ালে এতিয়া সিদ্ধান্ত লৈছে যে ইছলাম ত্যাগ কৰিব ইছলাম ত্যাগ কৰি গ্ৰহণ কৰিব হিন্দু ধৰ্ম মন্তব্য আছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম সম্পত্তি দিয়া নাই মানে আমি যে মাটিটো যে এক কাঠা 10 টকা কিনি লৈছোঁ কাৰ পৰা কিনিছে দেউতাকৰ পৰা আমি এক কাঠা 10 টকা কিনিছোঁ এইটো বোলে আমি আমাৰ তাত কম দৰত বিক্ৰী কৰিছে কম দৰত বিক্ৰী কৰিছে সেইকাৰণে আমাক সম্পত্তি দিয়া নাই আগতো দামটো কম আছিল এতিয়া বোলে আমাক মাটি নিদিয়ে আমাক যদি মাটি নিদিয়ে আমাৰ আগফালৰ মাটি আমি যিখিনি মাটিত পাৰা দিম সেইটো মাটি আমাৰ ৰাস্তাত ওলাম যেটো মাটি 15 মাটি সেইটো মাটি বিক্ৰী কৰি দিয়া এইটো কাক দিবলৈ ওলাইছে ইকৰামুলক দিবাৰে বিচাৰিছে আপোনাৰ যিগৰাকী ভাতৃ ইমদাদুল ৰহমান তেখেতক আপোনাৰ পিতৃয়ে সম্পত্তি দিছে মাটি বাৰী দিছে না মাটি বাৰী আমাক দিয়া নাই আপোনাৰ ভাতৃক দিছে নাই ভাইটিক দিছে নাই সিহঁতক দিছে আপোনাক দিয়া নাই আমাক দিয়া নাই এতিয়া আপুনি যিহেতু মাটি কিনি লৈছিলে এক কথা 10 টকা মাটি কিনি লৈছিলে এতিয়া আপুনি চৰকাৰলৈ কিবা আহ্বান জনাব নেকি সেই মাটিটোৰ ওপৰত এই চৰকাৰক আমি দি দিছোঁ চৰকাৰে বিক্ৰী কৰি চৰকাৰে আণ্ডাৰক আমাক লৈ যাব লাগে আমি সেইখিনিতে আমি থাকিম এইটো মাটি চৰকাৰে বিক্ৰী কৰিব মানে আপুনি পিতৃৰ পৰা যি 1 কথা 10 টকা মাটি ক্ৰয় কৰিছিলে সেই মাটিটো চৰকাৰক দি দিব আৰু চৰকাৰে আপোনাৰ কাৰণে এটা বেলেগ এটা মাটি আপোনাক চাই দিব লাগে আপুনি তেওঁলোকৰ আপুনি পিতৃ মাতৃৰ লগত নাথাকে আৰু না আমি নাথাকোঁ আমাক দুই সম্পদ দিয়া নাই সম্পদৰ পৰা বঞ্চিত কৰিছে আমি দেউতা বুলি স্বীকাৰ নকৰোঁ আমি দেউতা আমি বুলি ত্যাগ কৰি দিছোঁ আমি হিন্দু ধৰ্ম আমি কৰিম আপোনাক সম্পত্তি দিয়াৰ কাৰণে আপুনি এবাৰ হিন্দু ধৰ্মলৈ হিন্দু ধৰ্মত আহি যাম এইটো উপযুক্ত শাস্তি আমাক যে জন্ম দি পেলাই সম্পদ দিয়া নাই এইটো চৰকাৰে এইটো উপযুক্ত বিচাৰটো দেউতাক কৰিব লাগে আপুনি অকলে আহিব নে আপোনাৰ যি সংসাৰ আছে আপোনাৰ পত্নী পুত্ৰ সকলো আহিব হিন্দু ধৰ্মলৈ এইটো আমাৰ যে কেইটা পৰিয়াল আছে
পৰিয়াল আছে ল'ৰা ছোৱালী আছে সেইটোহে আহিব আমিতো এই মাইকীৰ কথাটো আমি ক'ব নোৱাৰিম সেইটো আপোনাৰ লগত আপোনাৰ সন্তান গুচি আহিব হিন্দু ধৰ্মৰ আমি নিজে লৈ আহিম আমি হিন্দু ধৰ্মত আহিলে হিন্দু ধৰ্মত আমি আহি গ'লে সেইটো সিহঁতৰ প্ৰমাণ নাথাকিব নহয় প্ৰমাণ নাথাকিব আৰু হিন্দু ধৰ্মত যদি সিহঁতে আমাৰ লগত গুচি আহে সিহঁতৰ প্ৰমাণটো ঠিক থাকিব সম্পত্তি দিয়া নাই মানে আমি যে মাটিটো যে 1 কাঠা 10 টকা কিনি লৈছোঁ কাৰ পৰা কিনিছে দেউতাকৰ পৰা আমি 1 কাঠা 10 টকা কিনিছোঁ এইটো বোলে আমাৰ তাত কম দৰত বিক্ৰী কৰিছে কম দৰত বিক্ৰী কৰিছে সেইকাৰণে আমাক সম্পত্তি দিয়া নাই আগতো দামটো কম আছিল এতিয়া বোলে আমাক মাটি নিদিয়ে আমাক যদি মাটি নিদিয়ে আমাৰ আগফালৰ মাটি আমি যিখিনি মাটিত পাৰা দিম সেইটো মাটি আমাৰ ৰাস্তাত ওলাম যিটো মাটি 15 মাটি সেইটো মাটি বিক্ৰী কৰি দিয়ে কাক দিবলৈ ওলাইছে ইকৰামুলক দিবলৈ বিচাৰিছে আপোনাৰ যিগৰাকী ভাতৃ ইমদাদুল ৰহমান তেখেতক আপোনাৰ পিতৃয়ে সম্পত্তি দিছে মাটি বাৰী দিছে না মাটি বাৰী আমাক দিয়া নাই আপোনাৰ ভাতৃক দিছে নাই ভাইটিক দিছে নাই সিহঁতক দিছে আপোনাক দিয়া নাই আমাক দিয়া নাই এতিয়া আপুনি যিহেতু মাটি কিনি লৈছিলে 1 কঠা 10 টকা মাটি কিনি লৈছিলে এতিয়া আপুনি চৰকাৰলৈ কিবা আহ্বান জনাব নেকি সেই মাটিটোৰ ওপৰত এই চৰকাৰক আমি দি দিছোঁ চৰকাৰে বিক্ৰী কৰি চৰকাৰে আণ্ডাৰক আমাক লৈ যাব লাগে আমি সেইখিনিতে আমি থাকিম এইটো মাটি চৰকাৰে বিক্ৰী কৰিব মানে আপুনি পিতৃৰ পৰা যি 1 কঠা 10 টকা মাটি ক্ৰয় কৰিছিলে সেই মাটিটো চৰকাৰক দি দিব আৰু চৰকাৰে আপোনাৰ কাৰণে এটা বেলেগ এটা মাটি আপোনাক চাই দিব লাগে আপুনি পিতৃ মাতৃৰ লগত নাথাকে আৰু না আমি নাথাকোঁ আমাক দুই সম্পদ দিয়া নাই সম্পদৰ পৰা বঞ্চিত কৰিছে আমি দেউতা বুলি স্বীকাৰ নকৰোঁ আমি দেউতা বুলি ত্যাগ কৰি দিছোঁ আমি হিন্দু ধৰ্ম আমি কৰিম আপোনাক সম্পত্তি দিয়াৰ কাৰণে আপুনি এবাৰ হিন্দু ধৰ্মলৈ হিন্দু ধৰ্মত আহি যাম এইটো উপযুক্ত শাস্তি আমাক যে জন্ম দি পেলাই সম্পদ দিয়া নাই এইটো চৰকাৰে এইটো উপযুক্ত বিচাৰটো দেউতাক কৰিব লাগে আপুনি অকলে আহিব নে আপোনাৰ যি সংসাৰ আছে আপোনাৰ পত্নী পুত্ৰ সকলো আহিব হিন্দু ধৰ্মলৈ এইটো আমাৰ যে কেইটা পৰিয়াল আছে ল'ৰা ছোৱালী আছে সেইটোহে আহিব আমিতো এই মাইকীৰ কথাটো আমি ক'ব নোৱাৰিম সেইটো আপোনাৰ লগত আপোনাৰ সন্তান গুচি আহিব হিন্দু ধৰ্মৰ আমি নিজে লৈ আহিম আমি হিন্দু ধৰ্মত আহিলে হিন্দু ধৰ্মত আমি আহি গ'লে সেইটো সিহঁতৰ প্ৰমাণ নাথাকিব নহয় প্ৰমাণ নাথাকিব আৰু হিন্দু ধৰ্মত যদি সিহঁতে আমাৰ লগত গুচি আহে সিহঁতৰ প্ৰমাণটো ঠিক থাকিব